দুখন একেলগে গাড়ী দেখুৱাম আজি। প্ৰথমখন হৈছে আপোনাৰ মেজিক এক্সপ্ৰেছ 2022 ডিজেলৰ গাড়ী, আৰু এখন আছে যোদ্ধা 2022 লাষ্টৰ গাড়ী 2.0। তো দুখন গাড়ী ভিডিঅ' একেলগে মই দেখাই আছোঁ, আপোনালোকে ভালকৈ শুনিব। इसका हिंदी भिडिঅ' হে, যিটো অটো হাব বলকে চেনেলে। তো এইখন গাড়ী ভিডিঅ' মই অসমীয়াত বনাইছোঁ, চাই লওক। দামটো 4.5 লাখ টকা। হিন্দী ভাষীয়ে হিন্দী চেনেল চাব, অসমীয়া ভাষীয়ে অসমীয়া চেনেল চাব। কণ্টেক্ট নম্বৰ তলত দিয়া আছে। ডিজেলৰ গাড়ী 1 লাখ টকা ডাউন পে'মেণ্ট দিলে মোটামুটি হৈ যাব। আজিকালি ফাইনেন্স কোম্পানী বহুত ষ্ট্ৰিক্ট হয়, তো বহুতখিনি চাই আজিকালি, সেইকাৰণে হৈ যাব বুলি মই কৈ নিদিওঁ। মোৰ ৰিচেণ্টলি 4-5টামান কেছ কেঞ্চেল হৈছে। কি কাৰণে কেঞ্চেল হৈছে? যিবোৰ কাষ্টমাৰ, যিসকল কাষ্টমাৰ তেওঁলোকে আগতে কিছুমান গাড়ী ছেটেলমেণ্ট কৰিছে, মোবাইল ছেটেলমেণ্ট, অমুক ছেটেলমেণ্ট, তো সেইকাৰণে তেওঁলোকৰ চিভিল ডাউন, আৰু চিভিল ডাউনৰ কাৰণে তেওঁলোকে লোন পোৱা নাই। 9+D ড্ৰাইভাৰ আৰু 9জন মানুহ ধুনীয়াকৈ বহিব পাৰে। এখন গাড়ী আপোনালোকে স্কুলত দিব পাৰে ধুনীয়াকৈ। তো স্কুলত আপুনি বঢ়িয়াকৈ চলাই, নতুন গাড়ী মোটামুটি 8 লাখৰ ওচৰা ওচৰি হয় কাগজ পাতি লৈ। আপোনালোকে এবাৰ সুধি চাব পাৰে। ডিজেলৰ গাড়ী, কণ্টেক্ট নম্বৰ দিয়া আছে। 1 লাখ টকা মোটামুটি ধৰি লওক ডাউন পে'মেণ্ট, আৰু চিভিলত যদি গড়বৰ কিবা যদি ছেটেলমেণ্ট কৰিছে তেতিয়ালৈকে আপোনালোকে লোন নাপায়। আৰু যদি চিভিলত যদি ডাউন আছে, তথাপি এটা জেগাত খবৰ ল'ব পাৰে। শ্ৰীৰাম ফাইনেন্স বুলি এটা ফাইনেন্স কোম্পানী আছে, তেওঁলোকে অলপ চিভিল ডাউন থাকিলেও কৰি দিয়ে, কিন্তু ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব। তো এই চাই ল'ব পাৰে। ছিটকেইটা চাওক। মই কথাবোৰ অলপমান খাৰাং খাচ, উপায় নাই। 1 লাখ টকা ডাউন পে'মেণ্ট, 4.5 লাখ টকাত এইখন গাড়ী পাব। ভিতৰত এবাৰ বহি পিনে দেখাওঁ। এই ভিতৰ ফালে এবাৰ চাওক। ছিট ঠিকে আছে আপোনাৰ, বেয়া নহয়। ডিজেল গাড়ী 4.5 লাখ টকা। মেজিক এক্সপ্ৰেছ গুৱাহাটীত আছে, কণ্টেক্ট নম্বৰ দিয়া আছে। মই বাৰে বাৰে এটাই কথাই ক'ব বিচাৰোঁ, যদি জানে তেওঁ যদি চিভিলত গৰ্বৰ, তথাপিও যাতে তেওঁ গাড়ী নিবিচাৰে, প্ৰথমে চিভিলটো অ'কে কৰে। বহুতে এইটোৱে কৰে, তেওঁ জানি শুনি গাড়ী বিচাৰি ফুৰি থাকে। আকৌ আহি পিনে কয় দাদা মোৰ চিভিলটো ডাউন আছে, তথাপি গাড়ী কিয় বিচাৰে সেইটো বুজি নাপাওঁ। চিভিল ডাউন আছে, গাড়ী নিবিচাৰিলে হ'ল, হয় নাই? তো বেলেগ কথা একো নাই। সেইখিনি কথা মই বাৰে বাৰে কওঁ। কোনোবাই হয়তো বেয়া পায় লাভ নাই, আপোনাৰ ভালৰ কাৰণে কওঁ। ছেটেলমেণ্ট কৰি দিলে মানে আপোনালোকে খতম, আপুনি জিন্দগীত লোন নাপায়। পূৰা কমপ্লিট ধাৰ মাৰিছে, তেতিয়াহ'লে হয়তো আপোনাৰ চিভিলত ভাল দেখাব। আজিৰ দিনত খুবেই সাৱধান। বাইক হয়তো আপোনালোকে লোন পাব পাৰে, কিন্তু গাড়ী য'ত 4 লাখ টকা 5 লাখ টকা ফাণ্ডিং ইমান সহজে ফাইনেন্স কোম্পানীয়ে নিদিয়ে। তো 4.5 লাখ টকাত এখন মেজিক এক্সপ্ৰেছ আপোনালোকে পাব। নেক্সট গাড়ীখন চাব পাৰি, যোদ্ধা 2.0 2022 লাষ্টৰ পিনে এখন গাড়ী। এখনৰ দামৰ 6,90,000 টকা। ইয়াত আপোনাৰ টেক্স 13 বছৰ টেক্স আছে, মানে আজিকালি 15 বছৰ টেক্স, ওৱান টাইম টেক্স আপোনালোকে নিজে দিব লাগিব। তাৰ বাবে কিমান মোটামুটি 40,000 50,000 মান ধৰি ৰাখিব। মিছা কথা কৈ লাভ নাই, এইটো আজিকালি নতুন নিয়ম কৰি দিছে। যিবোৰ প্ৰাইভেট কমাৰ্চিয়েল গাড়ী 2 টন থাকে, তাৰ ওপৰত থাকিলে নালাগে, 15 বছৰ টেক্সটো একেলগে লয়। 6,90,000 টকা এখন গাড়ী, আৰু যিটো টেক্স সেইটো আপোনালোকৰ। তো গাড়ীৰ নম্বৰটো চাওক, এই গাড়ী নম্বৰটো চাওক, নগাঁও ৰেজিষ্ট্ৰেশ্যন, কণ্টেক্ট নম্বৰটো আছে। মোটামুটি 2 লাখ টকা আপুনি ডাউন পে'মেণ্ট দিব লাগিব। ঠিক আছে। আজিৰ দিনত ফাইনেন্স কোম্পানী খুবেই ষ্ট্ৰিক্ট, ইমান ফটকৈ লোন নিদিয়ে। মোৰ ৰিচেণ্টলি 3-4টা তো এইটো কেছ হৈছে, মইতো কৈছোঁৱে বাৰে বাৰে। তো এয়া চাওক, 6,90,000 টকা এইখন গাড়ী। 34,000 মান চলিছে। ড্ৰাইভাৰ কেবিনটো দেখাইছোঁ, 8 ফুট 7 ইঞ্চি লম্বা আৰু 5 ফুট 3 ইঞ্চি বহল। বাকী 16 ইঞ্চি টায়াৰ ঠিকে আছে, বেয়া নহয় টায়াৰ। নতুন কিনিব গ'লে কাগজ পাতি লয় 11-11.5 মান পৰিব এখন গাড়ীৰ দাম। 11 লাখ 11.5 মান ধৰি ৰাখক আপুনি, কাগজ পাতি টেক্স চব মিলাই পিনে। 2,000 কিলো ধুনীয়াকৈ মাল লৈ যাব পাৰে। কোনোবা যদি পুৰণা গাড়ী দি মানে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তে এইখন গাড়ী আপোনালোকে চাব পাৰে। নতুন গাড়ীৰ দামটো মই কৈ দিলোঁ। তো বাকী একফালৰ পৰা দেখাইছোঁ, আপোনালোকে নিজে এবাৰ আহিব, কণ্টেক্ট নম্বৰত ফোন কৰিব। তাত আপোনালোকে খালি এটা বস্তু চাব, চিভিল বস্তুটো কেনেকুৱা, সেইটোতো মেইন বস্তু হয়, বেলেগ একো নাই। তো এইখন চাওক, 6,90,000 টকা গাড়ী, 2022 লাষ্টৰ ফালৰ গাড়ী, নৱেম্বৰ-ডিচেম্বৰ মান হ'ব। আৰু কাষত চাওক বহুতখিনি বলেৰ' পিক আপ আছে। বলেৰ' পিক আপ মোটামুটি আপোনাৰ 8.5 লাখ মান ধৰি ৰাখক। ঠিক আছে, 8.5 লাখ টকা যদি বাজেট আছে, তেতিয়াই ফোনটো কৰিব বলেৰ' পিক আপৰ কাৰণে। ঠিক আছে, বেলেগ একো নাই আৰু ক'বলৈ। দুখন গাড়ী আপোনালোকক দেখালোঁ, এখন মেজিক এক্সপ্ৰেছ, এখন যোদ্ধা 2.0। মোৰ হিন্দী চেনেলটো আছে, হিন্দী চেনেলত আপোনালোকে जिसको हिंदी नहीं हिंदी आता है वो हिंदी चैनल में जाइए। মোৰ 2টা চেনেল আছে, তো বেলেগ একো নাই। আপোনালোকে ইয়াত আহিব, আমি গাড়ী কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিওঁ, আপোনালোকে নিজে আহি নিজে চেক কৰিব।